যদি আপুনি নতুন LPG গেছ সংযোগ লোৱাৰ প্ৰস্তুতি চলাইছে তেন্তে আপুনি আৰু কিছুদিন অপেক্ষা কৰিবলগীয়া হ'ব। পশ্চিম এছিয়াত অব্যাহত উত্তেজনা আৰু হৰমুজ প্ৰণালীক লৈ বিবাদ। সংযোগ প্ৰদানৰ ওপৰত সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰা। পুৰণি গ্ৰাহকসকলৰ প্ৰয়োজন পূৰণ কৰাত অধিক গুৰুত্ব। আৰু যিসকলৰ ইতিমধ্যে LPG সংযোগ আছে তেওঁলোকক ৰিফিল চিলিণ্ডাৰ যোগান ধৰা হৈছে। আৰু অন্যহাতে নিষ্ক্ৰিয় বা বন্ধ হৈ থকা সংযোগসমূহ পুনৰ সক্ৰিয় কৰাৰ প্ৰক্ৰিয়াও চলি আছে। জনাই আছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু LPGৰ নতুন সংযোগৰ ওপৰত লগোৱা নিষেধাজ্ঞা কেতিয়া আঁতৰিব? আৰু পেট্ৰলিয়াম মন্ত্ৰালয়ে দিলে ডাঙৰ আপডেট। যদি আপুনি নতুন LPG গেছ সংযোগ লোৱাৰ প্ৰস্তুতি চলাইছে তেন্তে আপুনি আৰু কিছুদিন অপেক্ষা কৰিবলগীয়া হ'ব। আৰু পশ্চিম এছিয়াত অব্যাহত উত্তেজনা আৰু হৰমুজ প্ৰণালীক লৈ বিবাদ। সমগ্ৰ দেশতে নতুন ঘৰুৱা LPG সংযোগ প্ৰদানৰ ওপৰত সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰা। আৰু পুৰণি গ্ৰাহকসকলৰ প্ৰয়োজন পূৰণ কৰাত অধিক গুৰুত্ব। আৰু যিসকলৰ ইতিমধ্যে LPGৰ সংযোগ আছে তেওঁলোকক ৰিফিল চিলিণ্ডাৰ যোগান ধৰা হৈছে। আৰু আনহাতে নিষ্ক্ৰিয় বা বন্ধ হৈ থকা সংযোগসমূহ পুনৰ সক্ৰিয় কৰাৰ প্ৰক্ৰিয়াও চলি আছে। জনাই আছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। আৰু LPGৰ গ্ৰাহকসকলৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ। আৰু উপভোক্তাসকলে KYC সম্পূৰ্ণ কৰিবলৈ ধাৰাবাহিকভাৱে আহ্বান জনোৱা হৈছে। আৰু ইয়াৰ উদ্দেশ্য হৈছে ভুৱা বা ডুপ্লিকেট LPG সংযোগ আঁতৰাই প্ৰকৃত ভুক্তভোগীসকলৰ ওচৰলৈ গেছৰ যোগান নিশ্চিত কৰা। আৰু যিসকল লোকে বৰ্তমান 14.2 কিলোগ্ৰাম নতুন ঘৰুৱা LPG সংযোগ লাভ কৰিব পৰা নাই তেওঁলোকৰ বাবে কিছু সংখ্যক বিতৰকে 5 কিলোগ্ৰাম বা 10 কিলোগ্ৰামৰ চিলিণ্ডাৰৰ বিকল্প আগবঢ়াইছে। যদি আপুনি নতুন LPG গেছ সংযোগ লোৱাৰ প্ৰস্তুতি চলাইছে তেন্তে আপুনি আৰু কিছুদিন অপেক্ষা কৰিবলগীয়া হ'ব। পশ্চিম এছিয়াত অব্যাহত উত্তেজনা আৰু হৰমুজ প্ৰণালীক লৈ বিবাদ। আৰু সমগ্ৰ দেশতে নতুন ঘৰুৱা LPG সংযোগ প্ৰদানৰ ওপৰত সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰা। ইতিমধ্যে যিসকলে LPG সংযোগ আছে তেওঁলোকক ৰিফিল চিলিণ্ডাৰ যোগান ধৰা হৈছে। আৰু যিসকল লোকে বৰ্তমান 14.2 কিলোগ্ৰামৰ নতুন ঘৰুৱা LPG সংযোগ লাভ কৰিব পৰা নাই তেওঁলোকৰ বাবে কিছু সংখ্যক বিতৰকে 5 কিলোগ্ৰাম বা 10 কিলোগ্ৰামৰ চিলিণ্ডাৰৰ বিকল্প আগবঢ়াইছে। বিশেষকৈ ডাঙৰ চহৰসমূহত 10 কিলোগ্ৰাম FTL চিলিণ্ডাৰ উপলব্ধ কৰোৱা হৈছে। আৰু ইয়াৰ বুকিং কৰিব পাৰি আৰু প্ৰয়োজন অনুসৰি ডেলিভাৰীও ল'ব পাৰি। অৱশ্যে উপলব্ধতা আৰু নিয়ম অঞ্চল তথা বিতৰকৰ ওপৰত নিৰ্ভৰ কৰি পৃথক হ'ব পাৰে। জনাই আছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু LPGৰ নতুন সংযোগৰ ওপৰত লগোৱা নিষেধাজ্ঞা কেতিয়া আঁতৰিব? পেট্ৰলিয়াম মন্ত্ৰালয়ে দিলে ডাঙৰ আপডেট। যদি আপুনি নতুন LPG গেছ সংযোগ লোৱাৰ প্ৰস্তুতি চলাইছে তেন্তে আপুনি আৰু কিছুদিন অপেক্ষা কৰিবলগীয়া হ'ব। আৰু পশ্চিম এছিয়াত অব্যাহত উত্তেজনা আৰু হৰমুজ প্ৰণালীক লৈ বিবাদ। সমগ্ৰ দেশতে নতুন ঘৰুৱা LPG সংযোগ প্ৰদানৰ ওপৰত সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰা। পুৰণি গ্ৰাহকসকলৰ বাবে প্ৰয়োজন পূৰণ কৰাত অধিক গুৰুত্ব। জনাই আছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। আৰু LPGক লৈ আহিছে এক ডাঙৰ আপডেট। ইতিমধ্যে পেট্ৰলিয়াম মন্ত্ৰালয়ে দিছে এই ডাঙৰ আপডেট। যিসকলে ইতিমধ্যে LPG সংযোগ আছে তেওঁলোকক ৰিফিল চিলিণ্ডাৰ যোগান ধৰা হৈছে। আৰু আনহাতে নিষ্ক্ৰিয় বা বন্ধ হৈ থকা সংযোগসমূহ পুনৰ সক্ৰিয় কৰাৰ প্ৰক্ৰিয়াও চলি আছে। জনাই আছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। আৰু LPGৰ নতুন সংযোগৰ ওপৰত নিষেধাজ্ঞা লগোৱা কেতিয়া আঁতৰিব ইয়াকে লৈ চিন্তিত গ্ৰাহকসকল। আৰু পেট্ৰলিয়াম মন্ত্ৰালয়ে দিলে অৱশেষত এই ডাঙৰ আপডেট। যদি আপুনি LPG গেছ সংযোগ লোৱাৰ প্ৰস্তুতি চলাইছে তেন্তে আপুনি আৰু কিছুদিন অপেক্ষা কৰিবলগীয়া হ'ব।